প্ৰসংগত ডিটেনশন কেম্পত বন্দী হৈ থকা বিদেশীক মুক্তি ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ ন্যায়ালয়ৰ অনুমোদন KMSS সহ বিভিন্ন সংগঠনৰ বিৰোধিতা এই সিদ্ধান্তৰ ডিটেনশন কেম্পত বন্দী হৈ বিদেশীক মুকলি কৰি দিয়াৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ প্ৰস্তাৱক ন্যায়ালয়ে অনুমোদন জনোৱাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছে ন্যায়ালয়ত দাখিল কৰা ৰাজ্য চৰকাৰৰ প্ৰস্তাৱত কি আছিল 65 বছৰ ঊৰ্ধৰ লোকক 5 বছৰ কেম্পত থকাৰ পিছত মুকলি কৰি দিয়াৰ প্ৰস্তাৱ সেই প্ৰস্তাৱ আখৰে আখৰে ন্যায়ালয়ে মানি লোৱা হলে কেম্পত থকা 990 জন বিদেশীৰ মুকলি হল হয় মাত্ৰ এজন পিছে উচ্চতম ন্যায়ালয়ে বয়সৰ প্ৰসংগটো এৰাই চলাৰ লগতে 5 বছৰ সময়সীমা কৰ্তন কৰি বান্ধি দিলে 3 বছৰৰ সময়সীমা আসলতে প্ৰথমে কৈছিলো যে যিসকল ডিটেনশন কেম্পত আছে 5 বছৰ কাল হৈছে আৰু যাৰ বয়স 65 বছৰ হৈছে কিন্তু বৰ্তমান উচ্চতম ন্যায়ালয়ে 65 বছৰ বয়স বা তেনেকুৱা ধৰণৰ কথাখিনি কোৱা নাই খালি 3 বছৰ যিসকলৰ হৈছে সেই সকলক বৰ্তমান এৰি দিয়াৰ কথা কৈছে 4 বছৰত 4 জন বিদেশীহে বহিষ্কাৰ ৰাজ্য চৰকাৰৰ স্থিতি প্ৰসংগত মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীৰ প্ৰতিক্ৰিয়া প্ৰত্যাপন প্ৰসংগ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থহে তাৰমানে এইটোই আজিলৈকে হৈ আছিল যে ডিপোৰ্টেশন বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিষয় ইয়াত আমি ৰাজ্য চৰকাৰে একো কৰিব নোৱাৰো আৰু যেহেতু উচ্চতম ন্যায়ালয়ে এই বিষয়টো মাতিছে সেইকাৰণে আসলতে আমি ৰাজ্য চৰকাৰ অতি আনন্দিত যে আমি ভাবিছো যে উচ্চতম ন্যায়ালয়ে এটা সঠিক পথৰ সন্ধান দিব অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ অনিহাৰ বাবে অসমত চিনাক্ত বিদেশী আজি কুপতি প্ৰত্যাপন বা বহিষ্কাৰ হোৱা নাই নেকি এই প্ৰশ্নৰ উত্তৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে দিবনে ভিডিঅ জাৰ্নালিষ্ট সৌৰভৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ